এটা ডালিমে আপোনাক ৰক্ষা কৰিব পাৰে বহু মাৰাত্মক ৰোগৰ পৰা। ডালিমৰ ফলৰ উপৰিও গছৰ ছাল, শিপা, পাত আদিও বহু ৰোগৰ মহৌষধ। ডালিমৰ বিভিন্ন উপকাৰিতা জানিবলৈ চাওক এই বিশেষ প্ৰতিবেদন। দেখিলেই খাও খাও লাগে ডালিম। কোনো লোকৰ অসুস্থতাৰ খবৰ লবলৈ গলে প্ৰায় সকলোৱে হাতত কেইটামান ডালিম লৈ যোৱা পৰিলক্ষিত হয়। চিকিৎসকে ডালিম খোৱাৰ পৰামৰ্শ দিয়ে। পিছে আপুনি জানেনে ডালিমৰ উপকাৰিতা? জানেনে কি কি গুণ আছে ডালিমত? ডালিম কেৱল দেখিবলৈ ধুনীয়াই নহয়, সোৱাদযুক্ত এই ফলটোৰ আছে বিভিন্ন উপকাৰী গুণ। বহুতো গৱেষণাত দেখা গৈছে যে এই ডালিমে বিভিন্ন বেমাৰৰ পৰা আমাক ৰক্ষা কৰে। নিয়মিত ডালিম খাব পাৰিলে আমাৰ বহুত উপকাৰ হয়। 150 গ্ৰাম ডালিমৰ ৰসত থাকে 7 গ্ৰাম ফাইবাৰ, 3 গ্ৰাম প্ৰটিন আৰু 30% ভিটামিন চি। ডালিমত প্ৰচুৰ পৰিমাণত পলিফেনল নামৰ এণ্টিঅক্সিডেণ্ট থাকে, যি আমাৰ হৃদযন্ত্ৰ ভালে ৰখাত সহায় কৰে। তাৰ উপৰিও ই আমাৰ কলেষ্ট্ৰল নিয়ন্ত্ৰণ কৰাত সহায় কৰে। ডালিমত এণ্টিঅক্সিডেণ্ট থকাৰ ফলত আমাৰ শৰীৰত ৰক্তস্ৰাৱ স্বাভাৱিক থাকে। আমাৰ শৰীৰক সুস্থ ৰাখিবলৈ হজম ক্ষমতা ভালে ৰখাটো অতিকৈ জৰুৰী। বেছিকৈ জাংক ফুড খোৱা বা সময়মতে নোখোৱাৰ বাবে আমাৰ হজম ক্ষমতা দুৰ্বল হবলৈ ধৰে। নিয়মিত এটাকৈ ডালিম খালে আমাৰ শৰীৰত প্ৰয়োজনীয় ফাইবাৰৰ বহুখিনিয়ে যোগান ধৰে। ডালিম ভিটামিন চিৰে পৰিপূৰ্ণ, যিয়ে আমাৰ শৰীৰৰ এণ্টিবডি উৎপাদন বঢ়াই তোলে, ফলত ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধি পায়। বহু ঔষধি গুণ থকা ডালিম সকলোৱে খোৱাটো অতি প্ৰয়োজনীয়, কাৰণ মানৱ দেহৰ বাবে এই ডালিম অন্যতম উপকাৰী ফল।